হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল চাহিন ক্ৰিয়েটিভ জোন। মই চাহিন ফাৰহাট আপোনালোকৰ কাষত এগেইন আহিছোঁ এটা নতুন ষ্টৰী লৈ। হয়, এই ষ্টৰীটো হৈছে ৰিয়েল ঘটনাৰ ওপৰত নিৰ্ধাৰিত। চ' মই আপোনালোকৰ আগত এই ষ্টৰীটো আজি ক'ম বুলি ভাবিছোঁ আৰু আশা কৰোঁ যেন আপোনালোকে এই ষ্টৰীটো শুনি বিৰাট ভাল পায় আৰু কিবা এটা শিক্ষা ল'বলৈ পাৰে। যিটো শিক্ষা হ'ল আমাৰ ভুলৰ কাৰণে আমি কেতিয়াবা কেতিয়াবা নিগেটিভ পাৱাৰ যিবোৰ আছে সেইবোৰক আমি সুযোগ দিয়াৰ নিচিনা হয় আৰু আমাৰ নিজৰ লাইফত আহি অনিষ্ট কৰিবলৈ সুযোগ দিওঁ। তো সেইটোৱে আপোনালোকক সাৱধান কৰাৰ উদ্দেশ্য আৰু ঘটনাটো জনোৱাৰ উদ্দেশ্যে মই আজি আপোনালোকৰ কাষত এই ষ্টৰীটো লৈ আহিছোঁ। এই ষ্টৰীটোৰ টপিকটো হৈছে একচুৱেলি এটা ৰিয়েল ঘটনা বুলি যিহেতু ক'লোঁ আপোনালোকক। তো ইয়াতে একচুৱেলি মই আপোনালোকক ক'ব বিচাৰিছোঁ, বহু লোকে হয়তো এইবোৰ নেগেটিভ পাৱাৰ পজিটিভ পাৱাৰ হয়তো বিলিভ নকৰিব পাৰে, যেনে ভূত আত্মা জিন্নাত এইবোৰৰ ওপৰত বিলিভ নাথাকিব পাৰে আৰু হয়তো বহুতৰ থাকিব পাৰে। চ' কোনোবাইতো হয়তো নিজৰ ক্ষেত্ৰত এইবোৰ দেখিছে ভুগিছে, সেইটোৰ কাৰণে তেখেতে বিশ্বাস কৰে আৰু হয়তো কিছুমানে হয়তো এইবোৰ দেখাই নাই কেতিয়াও আৰু কেতিয়াও অনুভৱ কৰা নাই, সেইলোকে হয়তো বিশ্বাস নকৰিব পাৰে। চ' ইয়াতে সহি আৰু গলত ক'ব গ'লে দুয়ো ধৰণৰ লোকৰেই হয়, যিবোৰৰ কাৰণে হয়তো দেখা গৈছে প্ৰেক্টিকেল নলেজ আছে সেইলোকৰ, সেইকাৰণে সিহঁতে বিশ্বাস কৰে, আৰু যি লোকৰ প্ৰেক্টিকেল নলেজ নাই তো সেইলোকৰ কাৰণে নাই বুলি ক'ব পাৰি। আছে নাই এই দুটা কথাৰ মাজত এই কাহিনীটো নিৰ্ধাৰিত। চ' আমি ভালকৈ এই কাহিনীটো আগলৈকে চাম আৰু আপোনালোকে চাই থাকিব। ষ্টৰীটো আছিলে এজন ল'ৰা আৰু এজনী ছোৱালীৰ ওপৰত। ছোৱালীজনীৰ নাম আছিলে ছামাইৰা আৰু ল'ৰাজনৰ নাম আছিলে আদিল। আদিল গৈছিলে ডুবাইলৈ নিজৰ হায়াৰ এডুকেশ্যন ষ্টাডি কৰিবলৈ ডুবাইত, আৰু তাৰ পিছে কিছুদিনৰ পাছত ছামাইৰাও গুচি গৈছিলে নিজৰ হায়াৰ ষ্টাডি কমপ্লিট কৰিবলৈ ডুবাইত যোৱাৰ পিছত সিহঁত দুটাৰ মাজত ভাল পোৱাৰ অনুভৱ হ'ল আৰু সেয়ে দুয়ো লিভিং ৰিলেশ্যনত থাকিবলৈ আৰম্ভ কৰিলে। সিহঁত এনেকুৱা লিভিং ৰিলেশ্যনশ্বিপত থাকি আগবাঢ়ি সময় কেনেকুৱা গ'ল সিহঁতে 10 বছৰ গমেই নাপালে। আদিলে কি ভাল পায়, কি পিন্ধিব ভাল পায়, কি খাব ভাল পায়, কি ভাল পায় গোটেইবোৰ ছামাইৰাই জানে, আৰু ছামাইৰাই কি খাব ভাল পায়, কি পিন্ধি ভাল পায়, কি কৰি ভাল পায় গোটেইবোৰ আদিলে জানে। কিন্তু ইয়াতে এটা কথা, আদিলৰ ছামাইৰাৰ কিছুমান স্বভাৱত অকণমান লাহে লাহে ডাউট হ'বলৈ ধৰিলে। ছামাইৰাৰ কিছুমান স্বভাৱ আছে যিবোৰ কমন যেন নালাগিলে আদিলৰ, যে আদিলৰ লগত নিমিলে বা হয়তো কোনোবা বেলেগ ছোৱালীৰ লগত হয়তো নিমিলিব, তেনেকুৱা যেন সি অনুভৱ কৰিবলৈ ধৰিলে। ক'ব গ'লে ছামাইৰাৰ কিছুমান লক্ষণ কিছুমান স্বভাৱ নৰ্মেল যেন সি অনুভৱ নকৰে। যেনে ছামাইৰাই ৰাতি গান শুনে, গা ধুই শ্বাৱাৰ লয়, আৰু কেতিয়াবা ৰাতি আইনা চাই কেনে খুব নিজকে নিজে চাই থাকিব, আৰু কেতিয়াবা ৰাতি নিজকে মেকআপ কৰিব, খুব ধুনীয়াকৈ চাই থাকিব। মানে দেখিবলৈ এনেকুৱা লাগে যেন ছামাইৰা নিজকে নিজে বহুত ভাল পায়, যিটো সকলো ছোৱালীৰ কাৰণে কমন একচুৱেলি। কিন্তু কিছুমান তাই যিটো লক্ষণ আদিলে ন'টিছ কৰিছিলে সেইবোৰ অলপ ইউনিক যেন লাগিলে, কমন যেন সি নাপালে। আদিল আছিলে খোলা মনোভাৱৰ ল'ৰা, আৰু ঠিক তেনেকৈ ছামাইৰাও খোলা মনোভাৱৰ ছোৱালী আছিলে। তো সেয়ে ছামাইৰাৰ যিবোৰ লক্ষণ স্বভাৱ আদিলে ন'টিছ কৰিছিলে সেইবোৰ একচেপ্ট কৰি ইগন'ৰ কৰিলে, আৰু লগতে ছামাইৰাৰ লগত 10 বছৰ কেনেকৈ এই ৰিলেশ্যনত থাকি পাৰ কৰিলে দুয়ো কেতিয়াও গমেই নাপালে। 10 বছৰ মূৰত সিহঁতে বিয়া পাতিলে, আৰু বিয়া পাতি তেখেতে যেনেকুৱা সিহঁতৰ লাভ ষ্টৰী আছিলে ঠিক তেনেকৈ সিহঁতে ইজনে সিজনক একচেপ্ট কৰি আগবাঢ়িবলৈ ল'লে। 10 বছৰ মূৰত বিয়াৰ পাছত এতিয়া ছামাইৰাৰ যিবোৰ লক্ষণ আৰু স্বভাৱ আদিলে ইগন'ৰ কৰি কেনে চলি আছিলে, একচেপ্ট কৰি কেনে চলি আছিলে, সেইবোৰ ডে বাই ডে বাঢ়িবলৈ ধৰিলে, আৰু তাইৰ হয়তো থাকি বৰকৈ হাঁহিবলৈ ধৰে আৰু থাকি পটকৈ কান্দিবলৈ ধৰে, যিবোৰ নৰ্মেল নাছিলে। যেনেকুৱা আগে আছিলে দেখিবলৈ পাইছিলে আদিলে, ঠিক তেনেকৈ স্বভাৱবোৰ বাঢ়ি গৈ থকা দেখা পালে। ঠিক তাই তেনেকৈ লিভিং ৰুমত গান বজাই বহুত জোৰেকৈ চাউণ্ড দি গা ধুবলৈ যায়, আৰু যদি আদিলে মাতিও থাকে তাই শুনা নাপায় আৰু ন'টিছ নকৰে। তাৰে পাছত তাইৰ আইনাৰ ওচৰত বহিয়ে দিন ৰাতি কটায় বেছিভাগ, আৰু নিজকে চাই তাই বহুত ফূৰ্তি কৰে, আৰু হঠাতে হাঁহিবলৈ ধৰে আৰু হঠাতে কান্দিবলৈ ধৰে, যিবোৰ আদিলৰ দেখি নৰ্মেল নাছিলে আদিলৰ কাৰণে। এদিনাখনৰ ঘটনা, আদিলৰ অফিচত এদিন বহুত কাম আহি পৰিলে, আৰু সেই কামবোৰ কৰোঁতে আধা ৰাতি পুৱালে। তো আদিলে সেই কামবোৰ সকলোবোৰ সম্পূৰ্ণ কৰি আধা ৰাতি নিজৰ ঘৰত উভতি আহিলে, আৰু নিজৰ ঘৰৰ বাহিৰৰ লকৰ চাবি খুলি ৰুমৰ ভিতৰলৈ সোমোৱাৰ পাছত আদিলে দেখে গোটেই ৰুমটো অন্ধকাৰ, আৰু লিভিং ৰুমত খুব ভলিউম দি খুব চাউণ্ডত মিউজিক লগাই, আৰু ছামাইৰা দেখি থকা নাই।
আদিলে নিজৰ মোবাইলৰ ফ্লেছ লাইটটো অন কৰি দুৱাৰমুখৰ পৰা অকণমানি ডিষ্টেঞ্চত থকা ছুইচ বৰ্ডটো বিচাৰি গ'ল আৰু সি তেনেকৈ বিচাৰি গৈ থাকোঁতে আদিলে ন'টিছ কৰিলে যে ৰুমত ছামাইৰাই পিন্ধি থকা কাপোৰখিনি ইফালে সিফালেকৈ বিস্তৃত হৈ পৰি আছিলে। আদিলে ছামাইৰাক বহুত চিঞৰি মাতিবলৈ ধৰিলে, কিন্তু ছামাইৰাৰ উত্তৰ নাপালে, কিয়নো ছামাইৰাই লিভিং ৰুমত মিউজিক লগাই খুব ফুল চাউণ্ডত ছামাইৰা গুচি গৈছিলে। সেইটোৰ কাৰণে হয়তো আদিলে মাতি থকা ছামাইৰাই শুনা নাপালে। সেনেকৈ ছামাইৰাক বিচাৰি আদিলে নিজৰ বাথৰুমৰ যিখিনি জগা আছিলে সেইখিনিলৈকে গৈ পাল আৰু বাথৰুমত কোনোবা থকা যেন অনুভৱ কৰিলে। ফলত যেতিয়া আদিলে বিচাৰিলে যে বাথৰুমত কোন আছিলে, যাই কেনে চাই ছামাইৰা উলংগ অৱস্থাত নাচি চিঞৰি গা ধুই আছিলে, শ্বাৱাৰ লৈ আছিলে। আৰু আদিলে ওচৰত গ'ল, ছামাইৰাক যেতিয়া চালে পূৰা অন্ধকাৰ আছিলে গোটেই ৰুম আৰু বাথৰুমতো। এই অন্ধকাৰ অৱস্থাত আদিলে ভাবিলে দেখি ছামাইৰা কেনেকৈ আছিলে আৰু ফুল ভলিউম দি বাথৰুমত নাচি আছিলে উলংগ অৱস্থাত। ছামাইৰা গোটেই গা ভিজি আছিলে। যেতিয়া ন'টিছ কৰিলে ছামাইৰাক আদিলে চকু দুটি, সেই চকু দুটিৰ পৰা তেজৰ পানী ওলাই আছিলে চকুৰে। তেতিয়া আদিলে ভয় খাই গ'ল যে এইটো কি। আদিলে ছামাইৰাক দেখি বৰ ভয় খালে, হতাশ হ'ল, কিয়নো ছামাইৰাৰ যিবোৰ লক্ষণ 10 বছৰ ৰিলেশ্যনশ্বিপত আদিলে চাই আহিলে, ন'টিছ কৰি একচেপ্ট কৰি ইগন'ৰ কৰিলে আৰু বিয়াও পাতিলে, সেইবোৰ স্বভাৱ বিয়াৰ পাছত বাঢ়ি থাকিলে আৰু এতিয়া দেখিবলৈ পালে যে চকুৰ পৰা ওলোৱা তেজৰ পানী। এইটো আদিলৰ কাৰণে প্ৰথমবাৰ আছিলে দেখিবৰ। আৰু এই দেখি আদিলে চিন্তাত পৰিলে যে মই এতিয়া কি কৰোঁ, কেনেকুৱা থাকোঁ, ছামাইৰাৰ লগত জীৱনটো কেনেকৈ কটাওঁ। এইবোৰ কুৱেশ্যন হয়তো আদিলৰ মূৰত ঘূৰিবলৈ ধৰিলে। ফলত আদিলে কি কৰিলে, ওচৰৰে হস্পিটেল এখনত ছামাইৰাক পোনতে লৈ গ'ল। আদিলে ওচৰৰ হস্পিটেলখনত যেতিয়া ছামাইৰাক লৈ গ'ল, ভৰ্তি কৰিলে, তেতিয়া ছামাইৰাক চাই যিবোৰ ডক্টৰ আছিলে সেই হস্পিটেলৰ শ্বক হ'ল আৰু কিছুদিনৰ পিছত ৰখাৰ পিছত ICUত আদিলক ক'লে এজন ডক্টৰে যে আমি তাইৰ যিবোৰ দেখিছোঁ সেইবোৰ আমাৰ হাতত ঠিক কৰিবলৈ উপায় নাই, আৰু যদি যিবোৰ উপায় আমাৰ তাত নাই তেনেহ'লে আপুনি হয়তো কোনোবা জোনাব নাইবা কোনোবা বাবাৰ তাতে চাব লাগিব। সেনেকুৱাকৈ এডভাইচ দিলে এজন ডক্টৰে। কাৰণ কিয়, যিবোৰ স্বভাৱ দেখিছিলে আদিলে সেইবোৰ হয়তো ডক্টৰৰ কাৰণেও বহুত আচৰিত আছিলে। সেনেকুৱা কেছ কেতিয়াও ডক্টৰে পোৱাই নাছিলে যিবোৰ ছামাইৰাৰ ক্ষেত্ৰত পালে। ডক্টৰে যেতিয়া হাত দাঙি দিলে আৰু আদিলক ক'লে যে এতিয়া কোনোবা বাবা বা জোনাবেহে কৰিব পাৰিব যি কৰিব, তেতিয়া আদিল বহুত আচৰিত হ'ল, হতাশ হ'ল যে কি কৰিব এতিয়া। কাৰণ আদিলৰ এইবোৰ বিশ্বাসৰ বাহিৰত আছিলে আৰু কেতিয়াও ভাবাই নাছিলে আদিলে এইবোৰ মূৰত অহাই নাছিলে। সেইকাৰণে আদিলে যিমান বন্ধু বান্ধৱী আৰু পৰিয়ালৰ যিমান লোক আছিলে সকলোকে জনালে আৰু ক'লে যে কোনোবা যদি ভাল জোনাব বা বাবা আছে আদিলক যেন খবৰ কৰে। ঠিক তেনেকৈ এজন ফ্ৰেণ্ডে আদিলক খবৰ দিলে এজন বাবাৰ। আদিলে বাবাক মাতিলে আৰু বাবা আহিলে। বাবাই ক'লে যে ছামাইৰাক চাওঁ। আদিলে ক'লে যে ছামাইৰা বৰ্তমান ICU ৰুমত আছে আৰু বাবাই ক'লে যে মই ICU ৰুমতে গৈ চাওঁ। আৰু আদিলে বাবাক লৈ গ'ল ICU ৰুমলৈ। বাবাই যেতিয়া ICU ৰুমত গ'ল আৰু ছামাইৰাক চালে, ছামাইৰা আছিলে এখন বেডত শুই আৰু অকণমান চকু দুটি মেলি। বাবাই ক'লে আদিলক যে আদিল, মোক আধা ঘণ্টা দিয়া, মই চাইহে ক'ব পাৰিম যে কি। তেতিয়া আদিলে বাবাক ছামাইৰাৰ লগত অকলে থৈ ICU ৰুমত গুচি আহিলে। বাবা আধা ঘণ্টাৰ পিছত ICU ৰুমৰ পৰা ওলাই আহি আদিলৰ ওচৰত থিয় দিলে। আদিলক এটা প্ৰশ্ন কৰিলে বাবাই যে আদিল, তোমালোকৰ বিয়াৰ কিমান দিন হ'ল? আদিলে ক'লে যে মোৰ বিয়াৰ 5 বা 6 মাহে হ'ল। বাবাই এই উত্তৰটো শুনাৰ পাছত যিটো কথা আদিলক ক'লে, জনালে, সেই কথাটো শুনি আদিল বহুত বেয়াকৈ কান্দিবলৈ ধৰিলে। কাৰণ কিয়, কথাটোৱে এনেকুৱা আছিলে। আদিলৰ এই কথাটো শুনি যিটো জেগাত থিয় হৈ আছিলে সেই জেগাটোতে পৰি গ'ল। কাৰণ কিয়, কথাটো আদিলৰ বুজা শক্তিৰ ওপৰত আছিলে। আৰু হয়তো শুনিলে আপুনিও বহুত আচৰিত হ'ব। কথাটোৱে হ'ল এনেকুৱা, যিটো কথা বাবাই আদিলক কৈছিলে সেই কথাটো হ'ল যে যিদিনাখন আদিল আৰু ছামাইৰাৰ মাজত বিয়া হৈছিলে সেইদিনাখনেই ছামাইৰাৰ মৃত্যু হৈ গৈছিলে। আৰু মৃত্যুৰ পাছত ছামাইৰা আজিলৈকে এই 5-6 মাহে যে এনেকুৱা আদিলৰ লগত আছিলে সেইটো একচুৱেলি ছামাইৰাই নাছিলে।
চামাইৰাৰ জাগাত চামাইৰাৰ জাষ্ট দেহটো মাত্ৰ আছিলে আৰু সেই দেহত আছিলে এটা জিন্নাত। এই কথাটো শুনি ময়ো যেনেকৈ ৰিয়েক্ট কৰিছিলোঁ আৰু আপুনিও ঠিক তেনেকৈ ৰিয়েক্ট কৰিছে। বাবাক প্ৰশ্ন কৰিলে আদিলে যে এইটো কেনেকুৱা হ'ব পাৰে, এইটোতো হ'বই নোৱাৰে। মই 10 বছৰ চামাইৰাৰ লগত আছিলোঁ, তাৰে পাছত মই বিয়াও পাতিছোঁ আৰু মই তেনেকুৱা একো দেখা নাপালোঁ। এইটো কেতিয়া হ'ল মইতো গমেই নাপালোঁ। তেতিয়া বাবাই ক'লে যে 10 বছৰ চামাইৰাৰ লগত থাকোঁতে কি কি হৈছিলে, চামাইৰাৰ লক্ষণ, চামাইৰাৰ গোটেইবোৰ স্বভাৱৰ বিষয়ে বাবাক আদিলে তেতিয়া গোটেইখিনি ক'লে। বাবাই আদিলক প্ৰশ্ন কৰাত আদিলে এই 10 বছৰত যিবোৰ আচৰিত ধৰণৰ কিছুমান আছিলে স্বভাৱ, সেইবোৰ চামাইৰাৰ আদিলে বাবাক ক'লে আৰু বাবাই ক'লে আদিলক যে সেইবোৰেই আছিলে চামাইৰাৰ মৃত্যুৰ কাৰণ। বাবাই আদিলক গোটেইবোৰ কাৰণ ভাঙি কেনে আদিলক ক'লে, যিবোৰ কাৰণত আজি চামাইৰা আদিলৰ লগত নাই। সেইবোৰ কাৰণ মই আপোনালোককো কওঁ যে আমি ছোৱালী মানুহ কিছুমান বহুত ভাবি চিতি চলিবলগীয়া আছে। সেইবোৰ আমি যদি নেভাবোঁ, আমি ভাবা এৰি দিওঁ, তেতিয়াহ'লে আমি হয়তো বিপদত পৰোঁ আৰু এনেকুৱা বিপদত পৰোঁ যিটো বিপদৰ পৰা আমাক কোনেও বচাব নোৱাৰিব। সেইবোৰ বিপদ আমি নিজেই কৰি লওঁ। সেইবোৰ বিপদৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগিব সেইটো আমি জনাটো উচিত। আৰু সেইটো হ'ল যে আমি এখন আইনাত যেতিয়া নিজকে চাওঁ তেতিয়া আমি এটা সময়ত চাব লাগে আৰু নিজকে আইনাখনৰ পৰা দূৰত কৰিব লাগে। যিখিনি আমাৰ দৰকাৰ এখন আইনাৰ কাষত থিয় দিবলৈ সেইখিনিয়েই কৰিব লাগে। তাতকৈ বেছি আমি সময় এখন আইনাক দিবই নালাগে, যিটো আমাৰ কাৰণে বহুত ক্ষতি কৰিব আৰু আমি গমেই নাপাম। ছেকেণ্ড কাৰণ হ'ল বাথৰুম। বাথৰুমত যেতিয়া আমি যাওঁ সময় দিওঁ, যিমান সোনকালে পাৰোঁ আমি বাথৰুমৰ পৰা ওলাই অহাৰ কাৰণে চিন্তা কৰিব লাগে। কাৰণ কিয় বাথৰুমত আমি বেছি সময় দিয়াটো নেগেটিভিটি যি পাৱাৰ আছে সেইবোৰক আমি লাই দিয়াৰ নিচিনা হয় আৰু সেইটোৱে আমাৰ লাইফত বহুত বেয়া প্ৰভাৱ পৰে। সেইটোৰ কাৰণে আমি বাথৰুমত যিটো কাৰণত আমি গৈছোঁ সেইখিনি কাম কৰিয়েই আমি যিমান সোনকালে পাৰোঁ ওলাই আহিবৰ কাৰণে চিন্তা কৰিব লাগে। এই কিছুমান ভুলৰ কাৰণে চামাইৰা আজি আদিলৰ লগত নাই। যিবোৰ ভুল চামাইৰা গমেই নাপালে আৰু তাইক মানা কৰোঁতাও কোনেও নাছিলে। আদিলো মানা নকৰিলে, কাৰণ কিয় আদিলৰ স্বভাৱ নাছিলে টোকা পোচা কৰা আৰু যি কৰি ভাল পাইছিলে চামাইৰাই সেইবোৰ কৰিবলৈ আদিলে কেতিয়াও মানা নকৰিলে। সেইটোৱে তাইৰ কাৰণে তাইৰ মৃত্যুৰ ৰিজন হ'ল। আদিলে এইবোৰ কথা শুনি বাবাক প্ৰশ্ন কৰিলে যে মই এতিয়া কি কৰোঁ? যদি চামাইৰা নহয় তেনেহ'লে তাইৰ লগত মই এতিয়া কেনেকৈ থাকোঁ, বা তাইতো এতিয়া ICUত আছে, সেইটো মই কি কৰোঁ? তেতিয়া বাবাই ক'লে যে চামাইৰা এতিয়া চামাইৰা নহয়, তাইৰ ব্যৱস্থা কৰিব বাবাই। কৰাৰ পাছত হয়তো তাই নাথাকিব আৰু মৃতদেহত পৰিণত হ'ব। তো সেইটোৱে আদিলে শুনি শ্বক হ'ল, কিন্তু আদিলৰো উপায় নাছিলে। চ' বাবাৰ লগত একেলগে একমতামত হৈ কেনে যিটো বাবাই ক'লে সেইটো কৰিবলৈ আৰম্ভ কৰিলে আৰু যিটো বাবাই কৰিলে ICUত গৈ পুনৰ সেইটো কৰাৰ পিছত যেতিয়া সঁচাকৈ দেখিলে আদিলে যে ঠিকেই চামাইৰা নহয়, এইটো এটা মৃতদেহহে হয়। কমপ্লিটলি মৃতদেহ এটা যেনেকুৱা থাকে তেনেকুৱাকৈ পৰিণত হৈ গ'ল চামাইৰা। এতিয়া চামাইৰা এটা মৃতদেহত পৰিণত হোৱাৰ পাছত আদিলে তাইৰ ভালকৈ যিখিনি কৰিবলগীয়া আছিলে নিয়মত তাইক বিদায় দিলে আৰু তাইক কবৰ দিলে আৰু আদিলে লাইফত এটা বহুত আনকমন দিন পাৰ কৰিলে, যিটো আদিলৰ কাৰণে সৰু নাছিলে, বহুত আচৰিত আছিলে, যিটো আদিলৰ বিশ্বাসৰ বাহিৰত আছিলে, যিটো সি তাৰ লাইফত হ'ব বুলি কেতিয়াও সপোনো দেখা নাছিলে, সেইটো আদিলৰ লগত হোৱা গ'ল। তাৰে পৰা আমি যিখিনি শিকিব পালোঁ সেইখিনি আমাৰ কাৰণে খুব দৰকাৰ আছিলে জনাটো। চ' আপোনালোকৰ আগত মই এই ভিডিঅ'টো লৈ আহিছোঁ, মোৰ বহুত ভাল লাগিছে। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো শুনি বা ভিডিঅ'টো চাই বহুত ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্টত লিখিব যে কেনেকুৱা লাগিলে, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ কাষত আহিম নতুন এটা ভিডিঅ'ৰ লগত, আৰু তেতিয়ালৈকে আপোনালোকক খুদা হাফিজ, ভালে থাকিব। নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম।